ছয়গত কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। মাছপাৰা সিংখাত নোৱামাটি বাটাকুচি ১৯৮২ ৰাইজ কয়ৰসৰ আহ্বানত প্ৰতিবাদী সভা। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ছয়গাঁৱৰ মাছপাৰাৰ ভিন্ন অঞ্চলৰ সকলোকে প্ৰতিবাদ সাব্যস্ত কৰে। কলহীগুটিৰ বেদখলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কামে পুতি পেলোৱাৰ ফলশ্ৰুতিত কৃত্ৰিম বানৰ সৃষ্টিত ৰাইজৰ তীব্ৰ ক্ষোভ প্ৰতিবাদ। কৃত্ৰিম বান ৰোধ কৰক, পথ সম্প্ৰসাৰণৰ নামত কলহীগুটি বন্ধ কৰা নচলিব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে প্ৰশাসন তথা চৰকাৰে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ প্ৰদান কৰে ৰাইজে। ছয়গাঁও ৰাজ চক্ৰৰ বিষয়ৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাইজে। সম্প্ৰসাৰণৰ নামত যিটো কাম চলি আছে তাৰ ফলত যিটো কলহী খুঁটিটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে, তাৰ ফলত কেইখনমান অঞ্চলকে নহয় সমগ্ৰ অঞ্চলটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আচলতে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তেওঁলোকে সেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই। আচলতে ধূলিৰ দিনত ধূলি, আপোনাৰ বৰষুণৰ দিনত বৰষুণৰ এতিয়া সমগ্ৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আৰু ইয়াত যি ধৰণৰ দুৰ্ঘটনা হৈছে দুৰ্ঘটনাবিলাকৰ কথাটো আমি নকওঁৱেই। বৰ্তমান সময়ত আমি দেখা পাইছোঁ বৰষুণৰ কাৰণে ইয়াত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। আচলতে এয়া PWD আৰু ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ যিমান ব্যক্তি জড়িত হৈছে তেওঁলোকৰ কাৰণে হৈছে। এয়া অতি শীঘ্ৰে ঠিক হ'ব লাগে। যদি অতি শীঘ্ৰে ঠিক নহয় তেতিয়াহ'লে আমি সমগ্ৰ ছয়গাঁওবাসী ৰাইজে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। এয়া মাত্ৰ আৰম্ভণিয়ে, আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী ল'ব লাগিলে সমগ্ৰ ছয়গাঁও স্তব্ধ কৰি দিয়া হ'ব। অতি শীঘ্ৰে যদি এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাক ঠিক নহয়, যি অসুবিধা হৈছে ৰাইজৰ, সেই অতি শীঘ্ৰে ঠিক হ'বই লাগিব। আমি বেদখলৰ কথা ক'বলৈ গ'লে আমি ২০০৩ চনৰ পৰাই চৰকাৰীভাৱে প্ৰশাসনৰ লগত বহুবাৰ যোগাযোগ কৰিছোঁ, কিন্তু এই ক্ষেত্ৰত কোনো সুফল আমি পোৱা নাই। যদিও যোৱা বছৰ SDC চিৰঞ্জিত দাসদেৱে কিছু কাম কৰিছিলে, তেখেতে আৰু পুনৰ কৈছিলে যে আমি এখন সমিতি বনাই ইয়াত বহুখিনি কাম কৰিম, কিন্তু তেওঁ সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল। এইবাৰ আমি দেখিছে আপোনালোকে যে কৃত্ৰিম বানপানীৰ ফলত গাঁওখনৰ মানুহখিনি কি জুৰুলা অৱস্থাত থাকিব লগা হৈছে। এই কথাবিলাকত প্ৰশাসনৰ কোনো ধৰণৰ দায়িত্বহীনতাৰ পৰিচয় দিয়া যেন অনুভৱ হৈছে। কাৰণ আমি যোৱা 14 চনৰ পৰা আমাৰ 24 তাৰিখে আমি প্ৰশাসনক লিখিতভাৱে জনাইছিলোঁ। তেখেতে কৈছিলে যে মই যাম, কিন্তু তাৰ পিছৰবাৰ যাওঁতে তেখেতে কয় কি যে মোৰ সময়ৰ খুব অভাৱ। কিন্তু প্ৰশাসনৰ ফালৰ পৰা এই সময়ৰ অভাৱ শব্দটো আচলতে শুনিবলৈ বেয়া লাগে। কাৰণ যিখিনি মানুহ যন্ত্ৰণাত ভুগি আছে, দুখ কষ্ট যাতনাত ভুগি আছে, এই মানুহখিনিক চাবলৈ যদি তেওঁৰ সময় নাই, এই মানুহখিনিৰ সুৰক্ষা দিবলৈ যদি সময় নাই, তেতিয়াহ'লে প্ৰশাসন কিহৰ কাৰণে লাগে আমাক? এই এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। হয়, ৰাষ্ট্ৰীয় ঘাইপথে ইয়াত যথেষ্টখিনি কৰিছে। কাৰণ আমি যদি চাওঁ, বেদখলমুক্ত কৰাৰ কাৰণে আমি বাৰ বাৰ চক্ৰ বিষয়া মহোদয়ক জনাই আহিছোঁ। তৎসত্ত্বেও তেওঁলোকে কি কৰিছে, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত নদীটো সম্পূৰ্ণভাৱে মাৰি পেলাইছে। এইটো আচলতে খুবেই উদ্বেগজনক কথা। আগন্তুক সময়ত যদিহে আমাৰ এই দাবীবিলাক মানি নলয়, তেতিয়াহ'লে আন্দোলনটো আৰু ক্ষিপ্ৰতৰ হৈ যাব, অন্য দিশলৈ হয়তো গতি কৰিব পাৰে। এই অঞ্চলৰ ৰাইজ ওলাই অহাটো চৰকাৰক ধিক্কাৰ দিছোঁ, প্ৰশাসনক ধিক্কাৰ দিছোঁ। কাৰণ এই সমস্যাটো আজিৰ সমস্যা নহয়। ২০০২ চনৰ পৰাই এই অঞ্চলৰ ৰাইজে প্ৰশাসনক আমাৰ সমস্যাৰ কথা জনাই আছে, লিখিতভাৱে জনাই আছে। তাৰপিছতো প্ৰশাসনে মূৰ তুলুকা মাৰি আমাৰ ৰাইজক কোনো গুৰুত্ব দিয়া নাই। মই এই ক্ষেত্ৰত প্ৰশাসনকে দোষী সাব্যস্ত কৰিছোঁ। আৰু যি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিলে, উন্নীতকৰণ কৰিলে, এই উন্নীতকৰণ প্ৰক্ৰিয়াই, সম্প্ৰসাৰণ প্ৰক্ৰিয়াই যেন আমাৰ জ্বলা জুইত ঘিউ ঢালি দিব। আগৰ পৰাই এটা সমস্যা, বানৰ সমস্যা আছিল, কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ পিছত নৈখন যেতিয়া মাটিৰে পুতি পেলালে, তাৰপিছত আমাৰ নতুনকৈ এটা সমস্যাৰ সৃষ্টি হ'ল, সেইটো হ'ল কৃত্ৰিম বান। আৰু এই কৃত্ৰিম বানত আজি এমাহ ধৰি এই অঞ্চলৰ ৰাইজ ভুগি আছে। এতিয়াও আমি প্ৰশাসনক বাৰম্বাৰ জনাই আছোঁ, তাৰপিছতো গুৰুত্ব দিয়া নাই। আৰু নিদিয়াৰ কাৰণে আমি এই অঞ্চলৰ ৬-৭খন গাঁৱৰ
ৰাইজে সমবেত হৈ ৰাজহুৱা সভাই আজি এইটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদী সভাৰ কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীৰ কথাটো প্ৰশাসনক জনোৱা হৈছে আৰু এতিয়া প্ৰশাসনৰ মানুহ এতিয়ালৈ উপস্থিত হোৱা নাই, আৰু নিশ্চয় উপস্থিত হোৱাটো আমি কামনা কৰিছোঁ। প্ৰশাসনৰ মানুহে এইটো আমাৰ সমস্যাটো স্বচক্ষুৰে চাই যাওক, তেওঁলোকৰ দৃষ্টিগোচৰ হওক আৰু আমাৰ সমস্যা অনতিপলমে সমাধান কৰক। এইখিনি